বিশেষ দুটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আজি এই সংবাদমেলৰ আয়োজন কৰা হৈছে। আশা কৰোঁ আমাৰ এই বক্তব্য আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজৰ মাজলৈ যাব। অলপ আগতে আমি আপোনালোকৰ সংবাদ মাধ্যমতে এটা ভিডিঅ' দেখিলোঁ। অসম প্ৰদেশ কংগ্ৰেছে কিবা এটা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। আজি ৰাতিপুৱা তেওঁলোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা দিছপুৰৰ পৰা তেওঁলোকে কামাখ্যা ধামলৈ তেওঁলোকে এটা কিবা পৰিৱৰ্তনৰ যাত্ৰা কৰিছে বুলি আমি সংবাদ মাধ্যমত পাইছিলোঁ। তাত এটা ভিডিঅ' দেখা পালোঁ। কামাখ্যা আমাৰ সনাতনী পৰম্পৰাৰ এক বিশেষ পীঠস্থান কামাখ্যা ধাম। সেই কামাখ্যা ধামত কংগ্ৰেছী নেতাসকল তাত গৈছে, পূজা দিবলৈ গৈছে গৌৰৱ গগৈৰ নেতৃত্বত। তাত আমি দেখা পালোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া কামাখ্যা মন্দিৰৰ ভিতৰত পূজা পাতল কৰি আছে, সেই সময়ত আমি দেখা পাইছোঁ যে বাহিৰৰ এখন ৰেষ্টুৰেণ্টত হাঁহি খিকিন্দালি কৰি ৰকিবুল হুছেইন, জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদ আদিয়ে তেওঁলোকে তাত পৰঠা চুবাই আছে। এই দৃশ্যটো অলপ আগতে আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ। এই দৃশ্যটো দেখাৰ লগে লগে আমাৰ মনলৈ আহিলে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছে যোৱা কেইদিনমান ধৰি কৈ থকা তেওঁলোকৰ বৰ অসমৰ যিটো কথা, এই কথাটো মনলৈ আহিলে। তেওঁলোকে এইকেইদিন কৈ আছে বৰ অসম, বৰ অসম। তেওঁলোকে বৰ অসম গঢ়িব খোজে। কি বৰ অসম? কেনেকুৱা বৰ অসম? আমি যিটো আশংকা কৰি আছিলোঁ যে তেওঁলোকৰ বৰ অসমত হিন্দুৰ কৰ্তৃত্ব নাথাকিব, সনাতনীসকলৰ কৰ্তৃত্ব নাথাকিব। তাৰ পৰিৱৰ্তে গৌৰৱ গগৈৰ কল্পনাৰ যিখন বৰ অসম, তথাকথিত যি কাল্পনিক বৰ অসম, এই বৰ অসমত ৰকিবুল হুছেইন, জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদহঁতে সনাতনী হিন্দুক অপমান কৰাৰ এটা সুযোগ তেওঁলোকে ল'ব। তেওঁলোকৰ যি এজেণ্ডা, অসমখনক এখন অচিনাকি মানুহৰ, অচিনাকি অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যাগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ যি ষড়যন্ত্ৰ, তাহানিৰ মুছলিম লীগৰ যি ষড়যন্ত্ৰ, যি ষড়যন্ত্ৰক পাকিস্তানৰ লগত সংযোগ থকা গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ জৰিয়তে যিটো সপোন সাকাৰ কৰিব খুজিছে, যি সপোনক তেওঁলোকে কৌশলপূৰ্ণভাৱে বৰ অসম নাম দিছে, সেই বৰ অসমৰ আচল ছবিখন আজি কামাখ্যা ধামত আমি দেখিবলৈ পালোঁ। যেতিয়া গৌৰৱ গগৈ পূজা পাতল কৰি আছে কামাখ্যাত, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰহঁতে বাহিৰৰ এখন ৰেষ্টুৰেণ্টত বহি হাঁহি খিকিন্দালি কৰি তেওঁলোকে পৰঠা খাই আছে। তাৰমানে আমাৰ সনাতনী পৰম্পৰাৰ প্ৰতি ন্যূনতম সন্মানবোধ ৰকিবুল হুছেইনৰ নাই, জাকিৰ হুছেইন চিকদাৰৰ নাই, ৰেকিবুদ্দিন আহমেদৰ নাই। তেওঁলোকৰ মনত ইমানেই সাম্প্ৰদায়িক চিন্তা সোমাই আছে, ইমানে সাম্প্ৰদায়িক তেওঁলোকৰ মনোভাৱ সোমাই আছে যে তেওঁলোকে আমাৰ সনাতনী পৰম্পৰাৰ আটাইতকৈ এটা আমাৰ পীঠস্থান, আমাৰ সকলোৰে কাৰণে যিটো এক শক্তিপীঠ, সেই পীঠকো তেওঁলোকে পিঠি দিবলৈ আজি এটা পৰিৱেশ পাইছে। গৌৰৱ গগৈৰ নেতৃত্বত আজি এই পৰিৱেশ তৈয়াৰ হৈছে। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনাৰ যি বৰ অসমৰ কল্পনা, এই বৰ অসমখন এনেকুৱাই নেকি য'ত সনাতনী হিন্দুসকলে বাৰে বাৰে অপমান বোধ কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, য'ত ৰকিবুল হুছেইন, জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদহঁতে আমাৰ সনাতনীৰ শক্তিপীঠত গৈ পূজা পাতলক উপলুঙা কৰিবৰ কাৰণে এটা পৰিৱেশ পাব? এনেকুৱাই নেকি আপোনাৰ কল্পনাৰ সেই তথাকথিত বৰ অসমখিনি? এই প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈয়ে অসমৰ ৰাইজক দিব লাগিব। আজি গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি
হৈছে অসমত যি পৰিৱেশত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু ভাৰতীয় মূলৰ মানুহখিনি লাহে লাহে কৰ্তৃত্বৰ যাতে নাইকিয়া হৈ যায়, কৰ্তৃত্বৰ পৰা যাতে অৱনমিত হয়, তাৰ কাৰণে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ জৰিয়তে ষড়যন্ত্ৰ ৰচনা কৰিছে। কাৰণ আমি সকলোৱে জানো যে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সংযোগ আছে। তেওঁ বহুত ধুনীয়াকৈ নামাজ পঢ়িব পাৰে, ইমান ধুনীয়াকৈ তেওঁ নামাজ পঢ়ে, নামাজ পঢ়িছে, আমাৰ আপত্তি নাই। কিন্তু তেওঁ যিসকলৰ লগত উঠা বহা কৰি, যিসকলৰ লগত গৈ তেওঁ নামাজ পঢ়িছে, তেওঁলোকে আমাৰ সনাতনী পৰম্পৰাক সন্মান জনাইছে নে নাই? তেওঁলোকে আমাৰ সনাতনী পৰম্পৰাক কিমান সন্মান সহকাৰে গ্ৰহণ কৰিছে? এই কথাটো ইয়াৰ প্ৰতিচ্ছবি এখন আজি আমি কামাখ্যা ধামত দেখিবলৈ পালোঁ। এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন এজন কেৱল বিজেপি কাৰ্যকৰ্তাৰ নহয়, অসমৰ প্ৰত্যেকজন সনাতনী মানুহৰ জাতি ধৰ্ম নিৰ্বিশেষে এই প্ৰশ্ন সকলোৰে থাকিব। এই প্ৰশ্নৰ উত্তৰ মই গৌৰৱ গগৈক দিবৰ কাৰণে, অসমবাসী ৰাইজক দিবৰ কাৰণে এই সংবাদমেলৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছোঁ। আন এটা প্ৰসংগলৈ আহিছোঁ। আমি দেখা পাইছোঁ যে কালি গৌৰৱ গগৈ নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছে তেওঁলোকৰ অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰিছিল। আৰু এই সংবাদমেলত তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ কিছুমান ভিত্তিহীন মনেসজা অভিযোগ উত্থাপন কৰিছিল। কালি আমি সংবাদমেলখন চালোঁ, তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলখন আমি চালোঁ, আৰু চাই সঁচা কথা ক'বলৈ গ'লে আমি বহুত আমোদ পাইছোঁ। এনেকুৱা লাগিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজীৱ ভৱনত কালি এখন কমেডি শ্ব' আমাক দেখুৱালে। এইখন সম্পূৰ্ণৰূপে এখন কমেডি শ্ব'। আৰু কমেডি শ্ব' এনেকুৱা নহয় যে উচ্চ স্তৰৰ কমেডি শ্ব', একেবাৰে এটা নিম্ন স্তৰৰ কমেডি শ্ব' তেওঁ অসমৰ ৰাইজৰ সন্মুখত দেখুৱালে। তাত তেওঁলোকে কিছুমান অভিযোগ উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, যিবিলাক অভিযোগৰ কতো ন্যূনতম সত্যতা নাই, সম্পূৰ্ণ কল্পনাপ্ৰসূত, সম্পূৰ্ণ মনেসজা, আৰু সম্পূৰ্ণৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বদনামী কৰিবৰ কাৰণে তেওঁলোকৰ এক অভিসন্ধিৰ এয়া অংশ। এতিয়া এই অভিযোগ যেতিয়া তেওঁলোকে দিলে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তাক প্ৰত্যুত্তৰ দিলে, মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া ক'লে যে এই অভিযোগৰ বিৰুদ্ধে মই আদালতলৈ যাম, অহা 9 ফেব্ৰুৱাৰীত মই আদালতত গোচৰ তৰিম, লগে লগে গৌৰৱ গগৈৰ সুৰ সলনি হৈ গ'ল। তেওঁ ক'লে যে আমি ৰাইজৰ আদালতলৈ যাম, আমি ৰাইজৰ আদালতত এই কথাটো লৈ যাম। ৰাইজৰ আদালতত, অসমৰ ৰাইজৰ আদালতত কংগ্ৰেছৰ কি বিচাৰ হ'ব পাৰে, সেই বিচাৰটো যোৱা কেইবাটাও নিৰ্বাচনত আমি দেখিয়ে আছোঁ। অসমৰ ৰাইজৰ আদালতৰ যোৱা প্ৰতিটো নিৰ্বাচনতে বিজেপি বিজয়ী হৈছে। আদালতৰ ৰায়, অসমৰ ৰাইজৰ আদালতৰ ৰায় বিজেপিৰ পক্ষত আছে। অসমৰ ৰাইজৰ আদালতৰ ৰায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত আছে। প্ৰতিটো নিৰ্বাচনতে অভিলেখ কৰি, এটাৰ পিছত এটাকে অভিলেখ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত বিজেপিয়ে বিজয় সাব্যস্ত কৰি আছে। আৰু অনাগত যি নিৰ্বাচন, সমাগত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনতো ৰাইজৰ আদালতত আচল বিচাৰ হ'ব। ৰাইজৰ আদালতত নিৰ্ধাৰণ হ'ব কোন জনতাৰ পক্ষত আছে, কোন জনতাৰ বিপক্ষত আছে। ৰাইজৰ আদালতত বিচাৰ হ'ব কোন খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ মানুহৰ পক্ষত আছে, আৰু কোন অচিনাকি মিয়া মুছলমানৰ অবৈধ প্ৰব্ৰজনকাৰীৰ পক্ষত আছে। ৰাইজৰ আদালতত এই বিচাৰো সমাগত বিধানসভা নিৰ্বাচনত আমি দেখিবলৈ পাম। আমি দেখা পালোঁ যে কালি যিখন সংবাদমেল দিলে, আচলতে এই সংবাদমেলখন গৌৰৱ গগৈৰ অস্থিৰতাৰ বহিঃপ্ৰকাশ। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া যোৱা কেইদিনমান ধৰি চৰম দুশ্চিন্তাত ভুগি আছে, অস্থিৰতাত ভুগি আছে। যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে যে অহা 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান
লিংকৰ তথ্য সহকাৰে আমি ৰাজহুৱা কৰিম। তাৰ পিছৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই শুব পৰা নাই। তাৰ পিছৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ টোপনি অহা নাই। আৰু বহুদিন যেতিয়া টোপনি নহয় মানুহ এজনৰ, তেতিয়া মানুহজনে আবুল তাবুল বকিবলৈ আৰম্ভ কৰে। গৌৰৱ গগৈৰো এইটোৱে হৈছে। গৌৰৱ গগৈ দুশ্চিন্তাত ভুগিছে, গৌৰৱ গগৈ হতাশাত ভুগিছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল গৌৰৱ গগৈ ভয় খাইছে। আপোনালোকে যদি যোৱা কেইদিনত গৌৰৱ গগৈৰ বডি লেংগুৱেজটো চাই, তেওঁৰ শৰীৰৰ পৰিভাষা যদি আপোনালোকে লক্ষ্য কৰে, তেনেহ'লে দেখা পাব যে গৌৰৱ গগৈৰ মুখৰ হাঁহি নাই। গৌৰৱ গগৈৰ মুখত হাঁহি নাই। তেওঁৰ শৰীৰৰ পৰিভাষাই এইটো কথা বুজাই দিছে যে তেখেত চূড়ান্ত ভয়ত আছে। এজন ভয়াতুৰ মানুহে যি ধৰণৰ আচৰণ কৰে, তেওঁৰ কথা বাৰ্তাত, তেওঁৰ আচৰণত সেই কথাবিলাক প্ৰতিফলিত হৈছে। অহা 8 ছেপ্টেম্বৰত যেতিয়া তেওঁৰ পাকিস্তান সংযোগৰ কথাবিলাক ৰাজহুৱা হ'ব, তাৰপিছত তেখেত অসমত কেনেধৰণে থাকিব, এই কথাবিলাকক লৈ তেখেত এতিয়া ভয়ত আছে। সেই ভয়ত থকা গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া পৰিত্ৰাণৰ ৰাস্তা হিচাপে তেওঁ বাছি উলিয়াইছে এটাই ৰাস্তা। তেওঁ ভাবিছে যে মোৰ 8 ছেপ্টেম্বৰত গোটেই কথাবিলাক ৰাজহুৱা হ'ব, মোৰ পত্নীৰ মোৰ পাকিস্তান লিংক, দেশ বিৰোধী কাৰ্যৰ লগত জড়িত থকা কথাবিলাক তথ্য ৰাজহুৱা হ'ব। গতিকে তাৰ আগতে মই কি কৰিব পাৰোঁ, এই কথাটোকে ভাবি ভাবি তেওঁ এইবাৰ ভাবিলে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক'ৰবাত কিবা অলপ বদনামী কৰিব পাৰি নেকি। সেইকাৰণে যোৱাকালি তেওঁলোকে এই সংবাদমেলখনৰ আয়োজন কৰিছিলে। আৰু সেই সংবাদমেলখনত তেওঁলোকে এনেকুৱা কিছুমান মনে সজা ভিত্তিহীন কথাৰে তেওঁলোকে সংবাদমেলখন দিলে। তাতে এটা কথাই স্পষ্ট হৈ গ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছে 8 ছেপ্টেম্বৰৰ তেওঁলোকৰ যি এটা বেয়া অৱস্থালৈ তেওঁলোক যাব বুলি তেওঁলোকে আশংকাত ভুগিছে, তাৰ পাৰ্শ্বক্ৰিয়াটো কালিৰ সংবাদমেলত প্ৰতিফলিত হৈছে। কালি সংবাদমেলটো বেলেগ একো নহয়। 8 ছেপ্টেম্বৰৰ পিছত তেওঁলোকে যে সাংঘাতিক ধৰণে অসমৰ জনতাৰ পৰা পলাই ফুৰিব লাগিব। গৌৰৱ গগৈয়ে যে জনতাৰ আদালতৰ কথা কৈছে, তেওঁ যে জনতাৰ পৰা 8 ছেপ্টেম্বৰৰ পিছত পলাই ফুৰিব লাগিব, এই ভয়ত ত্ৰস্তমান হৈ তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে তেওঁলোকে যোৱাকালি এই সংবাদমেলখনৰ আয়োজন কৰিছিলে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যদি আজিৰ তাৰিখত কোনোবাই দুৰ্নীতিগ্ৰস্ত বুলি কয়, অসমৰ ৰাইজে বিশ্বাস নকৰে। অসমৰ ৰাইজে কোনো পৰিস্থিতিত বিশ্বাস নকৰে এইকাৰণে যে অসমৰ 1,60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে, ক'তো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই, কাকো এখনো তামোল খুৱাবলগীয়া হোৱা নাই। আজি ড্ৰাইভিং লাইচেন্সৰ পৰা হিতাধিকাৰী আঁচনিৰ ধনলৈকে আপুনি এটা ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত পইচাটো সোমাই যায়, আপোনাৰ মোবাইলত মেছেজ আহি গ'ল। ক'তো মাজত দালাল নাই, ক'তো দুৰ্নীতি নাই, ক'তো অনিয়ম নাই। ইমান দুৰ্নীতিমুক্ত এটা প্ৰশাসন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কেইবছৰত প্ৰণয়ন কৰিলে। তাৰপিছত সেইগৰাকী মুখ্যমন্ত্ৰীক যদি দুৰ্নীতিৰ লগত সাঙুৰি দিয়া হয়, অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে। অসমৰ ৰাইজে সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ কালিৰ যি সংবাদমেল, এই সংবাদমেলক কমেডি শ্ব' হিচাপে চাইছে। আৰু মই কৈছোঁ সেই কমেডিও উচ্চ স্তৰৰ কমেডি নহয়। কপিল শৰ্মাৰ শ্ব'ৰ কমেডি শ্ব'ৰ এটা ষ্টেণ্ডাৰ্ড আছে। গৌৰৱ গগৈ ডাঙৰীয়াই কালি যি সংবাদমেল দিলে, এই সংবাদমেলটোৰ কমেডি, এই কৌতুকৰ একেবাৰে ষ্টেণ্ডাৰ্ড নাই, একেবাৰে নিম্ন স্তৰৰ। গতিকে আমাৰ ক'বলগীয়া এটাই যে কংগ্ৰেছে এনেধৰণে মাজে মাজে অসমৰ ৰাইজক আমোদ দি থাকিব, ভুৱা ভিত্তিহীন মিছা কথাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জড়িত কৰাই মাজে মাজে এনেকুৱা কমেডি শ্ব' কৰি থাকিব। আমিও আমোদ ল'ম, অসমৰ ৰাইজেও আমোদ ল'ব। মই এইটো আহ্বানে কংগ্ৰেছক জনালোঁ যে এনেকুৱা কমেডি শ্ব' আপোনালোকে মাজে মাজে কৰি থাকিব।